কেক ৰেডি দেখিছে কিমানখিনি সফট হৈছে এইয়া কেকটো দেখিছে কিমান ধুনীয়া স্পঞ্জি হৈছে কেৰাহীত ওভেন নোহোৱাকৈ এনেদৰে বনাব আপোনালোকেও কেক এটা একেবাৰে সহজ পদ্ধতিত আজি বনাই দেখুৱাম পাৰফেক্টকৈ আইচিং নকৰো নৰমেল কেক এটা বনাই দেখুৱাম যিহেতুকে সকলোৱে আইচিং কৰাটো সম্ভৱ নহয় বহুখিনি প্ৰয়োজন হয় যোগাৰৰ বা প্ৰয়োজনীয় বস্তুৰ গতিকে তাৰ বাবে মই লৈছো এয়া ময়দা 3 কাপ লৈছো চাহ খোৱা কাপেৰে 3 কাপ ময়দা মই লৈছো লগতে মই কণী এটা লৈছো আপোনালোকে ইচ্ছা কৰিলে এগলেছ মানে কণী নিদিয়াকেও বনাব পাৰে আৰু এয়া মোৰ ওচৰত গাখীৰ আছিল বাবে মই গাখীৰে লৈছো আজি গৰু গাখীৰ আপোনালোকে গাখীৰৰ ঠাইত পানীও এড কৰিব পাৰে আৰু এয়া চেনি লৈছো চেনিখিনি আপোনালোকে গুৰি কৰিও ল'ব পাৰে মই কিন্তু গুৰি কৰি লোৱা নাই গুৰি কৰি নললে মানে অকমান বেছি সময় ফেটিব লগা হয় লগতে এয়া সোডা খোৱা সোডা এয়া বেকিং পাউডাৰ আৰু লগতে এয়া ৰিফাইন মই ইয়াৰ পৰা 4 চামুচ মানহে ব্যৱহাৰ কৰিম নেদিলেও কথা নাই আৰু এয়া অকমান স্প্ৰিংকল এটো মোৰ আছিল যেহেতু মই আইচিং কৰো তাৰ বাবে মই ওপৰত কেইটামান দিম গাৰ্নিছৰ বাবে আপোনালোকে ড্ৰাই ফ্ৰুটটো ল'ব পাৰে আৰু লগতে মই অকমান কালাৰ দিম মানে অকমান কালাৰিং কৰিম কেকটো সেইবাবে মই পেপিলনৰ এই কালাৰটো লৈছো ফুড কালাৰটো আপোনালোকে নৰমেলত হ'ব পাৰে এইখিনিয়ে বস্তু আৰু একো বস্তু নালাগে কালাৰ নিদিলেও কোনো কথা নাই এতিয়া মই ইয়াতে ময়দাখিনি দি দিম একেবাৰে সহজ হয় পদ্ধতিটো লগতে কণীটো মই ইয়াতে ভাঙি দিম কণীটো ভাঙি দিছো দি পেলাই মই এতিয়া এইখিনি অকমান এনেকৈ মিক্স কৰিম প্ৰথমতে চেনিখিনিও মই দি দিছো যিহেতুকে মই চেনিখিনি গুৰি কৰা নাই গতিকে দি দিছো আৰু ৰিফাইনখিনি মই দি দিম 4-5 চামুচ মান ৰিফাইন গোটেইখিনি বস্তু দি পেলাই ধুনীয়াকৈ মই মিক্স কৰিম এয়া কিমানখিনি দিছো নিশ্চয় বুজিব পাৰিছে এতিয়া আমি গাখীৰ অকমানকৈ বা আপোনালোকে যদি পানী ব্যৱহাৰ কৰে অকমানকৈ পানী লৈ ধুনীয়াকৈ মিক্স কৰিব মই মিক্সাৰেৰে মিক্স কৰিম বেছি সুবিধা হ'ব যেহেতুকে খুব সুন্দৰ হয় আৰু কেৰাহীতে বনাম আমি কেকটো যেহেতু ওভেন সকলোৰে ঘৰত নাথাকে ময়ো লোৱা নাই একেবাৰতে দি নিদিব নহলে বেটাৰটো পনীয়া হলে বেয়া হ'ব নহয় যদি প্ৰয়োজন হয় দিব পৰা যাব এনেকৈ ধুনীয়াকৈ গোটেইখিনি মিক্স কৰিব আচলতে বেটাৰটোৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰে আমাৰ কেকটো কিমানখিনি পাৰফেক্ট হয় নৰমেল কেক এটা বনাব জানিলেও বহুত আচলতে ভাল যদি পাৰফেক্টকৈ বনাব জানো কাৰণ জন্মদিন বা তেনেকৈ বিভিন্ন উৎসৱ পাৰ্বণ আমাৰ চলিয়ে থাকে বা পূজা বিহু তেতিয়াও যদি আমি ঘৰতে এনেকৈ কেক এটা পাৰফেক্টকৈ বনাব পাৰো বহুত বেছি ভাল আচলতে মই সেইদিনাখন আইচিঙৰ ভিডিঅ' দিওঁতে কেকৰ বহুতে কৈছিল যে নৰমেল কেকটো ভালকৈ দেখুৱাবাচোন একেবাৰে সাধাৰণ বস্তু ইয়াতে স্প্ৰিংকল বা কালাৰ এইবোৰ নিদিলেও কোনো কথা নাই এতিয়া এনেকৈ আমি এইখিনি মিক্স কৰিম যাতে কোনো ধৰণৰ দানা দানা নাথাকে লগতে আমাৰ চেনিটো খুব সুন্দৰকৈ গলি যায় মই আৰু অকমান দি দিছো গাখীৰ এয়া আৰু এতিয়া আমি সোডা বা বেকিং পাউডাৰ একো দিয়া নাই ধুনীয়াকৈ প্ৰথমতে মিক্স হোৱাৰ পিছত দি দিম এইখিনি এনেকৈ 5 মিনিট সময় খুব সুন্দৰকৈ মিক্স কৰিব বেটাৰটো কৈছোৱে বেটাৰটো মিক্স কৰাৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ কেকটো কিমানখিনি সফট হয় একেবাৰে সাধাৰণভাৱে মই ৰেচিপিবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যাতে সকলোৱে বনাই খাব পাৰে প্ৰথমতে মই মোৰ চেনেলটো ৰেচিপিৰে আৰম্ভ কৰিছিলোঁ বিহুৰ সময়ত পিঠা বনাৰ আৰু বহুত বেছি মৰমো দিছিল তাৰ পিছত মোৰো সময় সুবিধা বা তেনেকৈ দৰ্শকৰ ৰুচি অনুযায়ী মই বেলেগ বেলেগ ভিডিঅ' দিবলৈ আৰম্ভ কৰিলোঁ কিন্তু প্ৰথমতে ৰেচিপিৰে আৰম্ভ হৈছিল
বহুতো ৰেচিপি ভিডিঅ' আছে মোৰ পেজত তলৰ ফালে। আকৌ আৰম্ভ কৰিম ৰ'ব, যিহেতু ঠাণ্ডা দিন পৰিছে, বিভিন্ন পাচলিৰে ভৰপূৰ হ'ব বজাৰ, গতিকে নতুন নতুন ৰেচিপি আপোনালোকৰ মাজত মই আনিব চেষ্টা কৰিম। সহজতে সকলোৱে বনাই খাব পৰা। দেখিছেনে বেটাৰটো কোনটো পৰ্যায়ত আমাৰ হৈছে। এনেকৈ কৰিব মিক্স, আৰু অকণমান মিক্স কৰিলে আমাৰ হৈয়ে যাব। চৌদা মই ব্যৱহাৰ কৰিম। আন্দাজমতে কৰিব আপোনালোকে, বহুত বেছিও দি দিব নালাগে, বেছি চৌদা হ'লেও ভাল নহয়। গম পাবই আপোনালোকে কিমানখিনি প্ৰয়োজন হয়। এইখিনি হৈছে, মই খোৱা চৌদা ব্যৱহাৰ কৰিছোঁ। লগতে ইয়াতে মই বেকিং পাউডাৰ ব্যৱহাৰ কৰিম। চাহ খোৱা চামুচেৰে আপোনালোকে কৰিলে আধা চামুচ কৰি দিব। এইখিনি এতিয়া পুনৰ আমি মিক্স কৰিম। এইখিনি দিয়াৰ লগে লগে আমাৰ ধুনীয়াকৈ ফুলি আহিব বেটাৰটো। ইনো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইবোৰ যদি নাথাকে ঘৰত, চৌদা বা বেকিং পাউডাৰ, ইনো পেকেট 10 টকীয়া আনি পেলাইও খুব সুন্দৰকৈ দি দিব পাৰে। এতিয়া ইয়াতে মই অকণমান কালাৰ ব্যৱহাৰ কৰিম, যিহেতু মোৰ বেটাৰটো ৰেডি হৈছে। আৰু আমি গেছত কেৰাহীত দিয়াৰ আগত কেৰাহীটো 5 মিনিট আগত প্ৰি হিট কৰি ল'ব লাগিব। এয়া ফুলি আহিছে। এতিয়া ইয়াতে কালাৰ মই এড কৰিম। আপোনালোকে যি কালাৰ দিব বিচাৰে, কালাৰ নিদিলেও কথা নাই, কৈছোৱে মই অকণমান পিংক কালাৰে ইয়াতে দি দিম। বহুত বেছি নিদিওঁ। এইটো পেপিলনৰ কালাৰ হয়, বহুত বেছি ভাল হয়, অনলাইনতো পাই যায়। কিমান সুন্দৰ কালাৰ এটা আহিছে। এনেকৈ আমি এইখিনি মিক্স কৰি ল'ম। আৰু যদি অকণমান কালাৰ কৰিব বিচাৰে আৰু অকণমান দি দিব। অকণমান মই অৰেঞ্জ কালাৰো দি দিছোঁ। অৰেঞ্জটো খোলাই নাই চাগে, পিংকে দি দিওঁ ৰ'ব। যিহেতু এটা কালাৰে দিছোঁ। এতিয়া পুনৰ আমি এইখিনি ধুনীয়াকৈ মিক্স কৰিম। বেটাৰটো ইতিমধ্যে আমাৰ ৰেডি হৈছে। কোনটো পৰ্যায়ত ৰাখিছোঁ নিশ্চয় গম পাইছে। এইখিনি হৈ গ'ল। আৰু আপোনালোকেও বনাব, বনাই পেলাই মোক দেখুৱাবচোন ফটো। ভাল লাগে যেতিয়া ভিডিঅ' চাই আপোনালোকে উপকৃত হয়, কিবা এটা বস্তু বনায়েই হওক, ব্যৱহাৰ কৰিয়েই হওক। গতিকে আৰু কাটিঙৰ ক্লাছৰ কথা সুধি আছে, যিহেতু মই বেটছ আৰম্ভ কৰিছোৱে। নতুন বেটছ যেতিয়া আৰম্ভ কৰিম তেতিয়া জনাই দিম। মেছেজ এটা কৰি থ'ব যিসকলে শিকিব বিচাৰে নেক্সট বেটছত। এইখিনি ৰেডি হৈ গ'ল। এতিয়া আমি এইটো ৰেডি কৰিম। আপোনালোকে বাটাৰ পেপাৰো ল'ব পাৰে, যদি নাই ধুনীয়াকৈ এনেকৈ এখন কাগজ এখন লৈ ল'ব। অকণমান ইয়াতে ৰিফাইন দি দিব। বাটাৰো ব্যৱহাৰ কৰিব পাৰে। আৰু ধুনীয়াকৈ চাৰিও চাইডে মচি ল'ব যাতে লাগি নধৰে। বাটাৰ পেপাৰ তেনেকৈ নাথাকে যিহেতু সকলোৰে ওচৰত, গতিকে ময়ো এনেকৈ কাগজতে আপোনালোকক দেখুৱাই দিছোঁ।
এতিয়া আমি ইয়াতে বেটাৰটো দি দিম। গোটেইখিনি এইখিনি মোৰ দি লোৱা হৈ গ'ল। এতিয়া এনেকৈ ডেপ কৰি দিব এবাৰ, যাতে কোনোফালে আপোনাৰ গেপ ৰৈ নাযায়। এতিয়া ইয়াতে অকণমান মই স্প্ৰিংকল দি দিম ওপৰত। আপোনালোকে নিদিলেও কথা নাই, বা ড্ৰাই ফ্ৰুটটো দিব পাৰে। যি স্প্ৰিংকল আছে অকণমান দি দিম ইয়াতে। অনলাইনত পাই যায় এইবোৰ। হৈ গ'ল। এতিয়া আমি বলক গেছলৈ যাওঁ। কেনেকৈ কেৰাহীত পাতি দিওঁ সেয়া দেখুৱাম। মই প্ৰচেছটো দেখুৱাই দিছোঁ। কেৰাহীটো পাতিব, এনেকৈ ষ্টেণ্ড এডাল দি দিব আপোনালোকে, আৰু ইয়াতে পানী, বালি, নিমখ একো দিব নালাগে, এনেকৈ দিলেই হ'ল। তাৰপিছত 5 মিনিট সময় আপোনালোকে ধুনীয়াকৈ কেৰাহীটো প্ৰিহিট হ'ব দিব, আৰু এনেকৈ আপোনালোকে ইয়াতে দি দিব কেকটো, দি পেলাই চৰিয়া বা তেনেকৈ আপোনালোকৰ ভালকৈ ঢাক খোৱা পাত্ৰ এটাৰে ঢাকি থৈ দিব, যাতে ভাপ নালাগে। চৰিয়া হ'লে বেছি সুবিধা হয়। এনেকৈ আপোনালোকে ঢাকোন দিব। মই চৰিয়া এটাই তুলি দিম অকণমান, তেতিয়া মই দেখুৱাই দিছোঁ। এনেকৈ আপোনালোকে যাতে কোনোফালে ভাপ নাখায়, তেনেকে চৰিয়া এটা দি 40 মিনিট পিছত আপোনালোকে চাব, মাজে মাজে চাই নাথাকিব, তেতিয়া খুব সুন্দৰ হ'ব কেকটো। এনেকৈ আমি 40 মিনিট পিছত দেখুৱাই আছোঁ। কেকটো মোৰ ৰেডি হৈ গ'ল। দেখিছে কিমান ধুনীয়াকৈ ফুলিছে। মই খুব সুন্দৰকৈ দেখুৱাই আছোঁ আপোনালোকক উলিয়াই পেলাই। যদি আপোনালোকৰ অকণমান ছাইডত লাগি ধৰা যেন পায়, এনেকৈ চুৰিখনেৰে ছাইডটো কাটি দিব, কিন্তু মোৰ ধৰা নাই, আৰু মই তলৰ কাগজখনো এৰুৱাই দিছোঁ। খুব সুন্দৰকৈ চাইছোঁৱে এবাৰ, দেখিছে কিমান ধুনীয়া স্পঞ্জি হৈছে। এনেদৰে বনাব আপোনালোকেও। এতিয়া মই আপোনালোকক কাটিও দেখুৱাম। আপোনালোকে যেনেকৈ কাটে সেই অনুপাতে কাটিব আপোনালোকৰ হিচাপত। সৰু ডাঙৰ দেখিছে কিমান ধুনীয়া হৈছে। স্প্ৰিংকল কেইটা খুব সুন্দৰ হৈছে দেখিবলৈ। ঘৰতে আপোনালোকে এনেকৈ কেকৰ জুতি ল'ব পাৰে। মই দেখুৱাই দিছোঁ ৰ'ব। আইচিং কৰা মই দিছোঁ অলৰেডি আপোনালোকক, আৰু দি থাকিম মাজে মাজে। দেখিছে কালাৰ যে দিছিলোঁ, সেইকাৰণে খুব ধুনীয়া হৈছে। এনেকৈ এতিয়া আমি প্লেট এখনত কেকখিনি উলিয়াই ল'ম। কিমানখিনি হৈ যায় এনেকৈ যদি আমি ঘৰতে যদি কেক এটা বনাওঁ, নহয়নে? আৰু নিজ হাতেৰে বনোৱা কিবা এটা বস্তু ভালো লাগে। দেখিছে কিমানটো চফ্ট। ঠাণ্ডা হোৱাই নাই, গৰমে আছে যে। ঠাণ্ডা হ'লে আচলতে একেবাৰে ভাঙি নাযায়। এনেদৰে বনাব আপোনালোকেও ঘৰতে কেক। চাওক।
নিশ্চয় ভাল লাগিছে ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে সকলোৱে এনেকৈ ঘৰতে কেক এটা বনাই পেলাই খাব পাৰে এয়া কিমান ধুনীয়া হৈছে কেকখিনি এয়া দেখিছে আপোনালোকেও এনেকৈ ঘৰতে কেক বনাব এৰিছো পুনৰ নতুন ভিডিঅ'ৰে যদি লগ পাম সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব এয়া চাওক কিমানখিনি কেক হৈ গ'ল আৰু চাওক কিমান সফট দেখিলে আপোনালোকে গম পাব কিমান ধুনীয়া হৈছে কেকখিনি দেখিবলৈ কম বস্তুৰে একেবাৰে ঘৰতে